হে গাইজ কি খবৰ তোমালোকৰ সকলোৱে ভাল তো মোৰ মানে ঘটনা এটা হ'ল মোৰ লগত তোমালোকক কৈ আছোঁ ভালদৰে শুনিবা আৰু যাতে এই ভুলটো তোমালোকে ইয়াত ট্ৰেইনিং মানে চেণ্টাৰত আহিলে যিকোনো ট্ৰেইনিঙে নহওক লাগিলে তুমি পুলিচৰ ট্ৰেইনিং কৰি আছা বা SSC ট্ৰেইনিং কৰি আছা যিকোনো ট্ৰেইনিং টিএ যদি চিলেক্ট হোৱা টিএ ট্ৰেইনিং কৰি আছা মানে এই কামটো ভুলতো নকৰিবা ঠিক আছে। কথাটো মানে কি হ'ল মোৰ যোনটো মানে মোবাইল আছিলে যোনটোত মানে মোৰ ইনষ্টাগ্ৰাম লিংক আছিলে আৰু মোৰ মানে যোনবোৰ প্ৰাইভেট কি কয় আমাৰ ইউটিউব চেনেল আছিলে তো কি হ'ল মানে মোৰ মোবাইলটো আচলতে যোনটো মোৰ মানে ভাল মোবাইল আছিলে তো সেই মোবাইলটো মানে মোৰ হেৰাই গ'ল ঠিক আছে। তো আজি মানে নবনাকৈ বনাইছোঁ ভিডিঅ'টো কাৰণ মোৰ মোবাইলটো হেৰাই যোৱাৰ বাবে মোৰ যোনটো ইনষ্টাগ্ৰাম মই আজিলৈকে আনিব পৰা নাই ঠিক আছে। মোৰ ইনষ্টাগ্ৰামটো লাহে লাহে উঠিছিলে ঠিক আছে। মই ইমান কষ্ট কৰি আগতে যোনবোৰ ভিডিঅ' বনাইছিলোঁ বহুতো মানে মোৰ মেমৰিজ আছিলে, বহুতো ফটো আছিলে, বহুতো ভিডিঅ'ছ আছিলে আগৰ মোৰ ফিল্ডত যোনবোৰ প্ৰেক্টিছ কৰিছিলোঁ তাৰ মানে ভিডিঅ'ছবোৰ আছিলে আৰু মোৰ যোনবোৰ অডিয়েঞ্চে মোক ছাপোৰ্ট কৰিছিলে লাহে লাহে মোৰ বুজি পোৱা হৈছিলে ভিডিঅ'বোৰ যে হয় মই পাৰোঁ মানে কিবা এটা দেখুৱাব তোমালোকক মটিভেট দিব পাৰোঁ। তো যোনবোৰ মোৰ মটিভেট ভিডিঅ' আছিলে সেইবোৰ মানে হেৰাই গ'ল। তো মোৰ যোনটো ইমেইল আছিলে তো এইটো ডিছমিছ হৈ গ'ল আৰু মোৰ পাছপোৰ্টটো যদিও মাৰিছোঁ মানে মোৰ ইনকাৰেক্ট দেখুৱাই আছে পাছপোৰ্ট ঠিক আছে। মোৰ উইথ ইউজাৰ নেম আৰু ফোন নাম্বাৰটো আছে কিন্তু মোৰ যোনটো ইমেইলটো মোৰ ডিছমিছ হৈ গ'ল আৰু তাৰ ফলত মই পাছপোৰ্টটো মাৰিছোঁ যদিও ইনকাৰেক্ট দেখুৱাইছে। তো তাৰ ফলত মই মানে ইনষ্টাগ্ৰাম একাউণ্টটো ঘূৰাই আনিব পৰা নাই ঠিক আছে। তো বহুত মানে এটা ডাঙৰ প্ৰব্লেম হৈছে মোৰ। তো মই কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই মানে মই আজিলৈকে ইনষ্টাগ্ৰামটো আনিব পৰা নাই। তো মই ইউটিউবটোতো লৈ আহিলোঁ বাৰু ঠিক আছে। ইউটিউবটো মোৰ যোনটো নাম্বাৰ মানে মামাৰ নাম্বাৰ লিংক আছিলে কিন্তু মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো মামাৰ নাম্বাৰে দিয়া আছিলে কাৰণ প্ৰথমত মোৰ মোবাইল নাছিলে মানে যেতিয়া মই ইনষ্টাগ্ৰাম খোলোতে মোৰ নিজৰ চিম নাছিলে ঠিক আছে। তেতিয়া মামাৰ নাম্বাৰ দি খুলিছিলোঁ কিন্তু তথাপিও মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ঘূৰাই আনিব পৰা নাই। মই যেনে তেনেতো ইউটিউব একাউণ্টটো পৰা লৈ আহিলোঁ ঠিক আছে। ইউটিউবটো মই যেনে তেনে কিবা এটা বুদ্ধি কৰি লৈ আহিলোঁ মানে ইউটিউব একাউণ্টটো ঠিক আছে। ইউটিউব একাউণ্টটো মই মোৰ যোনটো ইমেইল আছিলে ইমেইলটো মোৰ ভালদৰে মনত আছিলে ঠিক আছে। তো তোমালোকে এনেকুৱা ভুল নকৰিবা। মোৰতো মোবাইলটো হেৰাই গ'ল বাৰু ঠিক আছে। বেছি দামীও নাছিলে 10,000 তলতে আছিলে তথাপিও ভাল এটা মোবাইল আছিলে, বহুতো ফটোজ আছিলে, ইনষ্টাগ্ৰাম মোৰ একাউণ্টটো আছিলে, বহুতো স্মৃতি আছিলে কাৰণ যোনটো মই ইনষ্টাগ্ৰাম বহুত কষ্ট কৰি ভিডিঅ' বনাইছিলোঁ আৰু লাহে লাহে মোৰ ছাপোৰ্ট কৰিছিলোঁ মানে অডিয়েঞ্চে ঠিক আছে। তো মই তোমালোকক এইটোৱে কওঁ যদি ইয়াত আহা ট্ৰেইনিং চেণ্টাৰত নিজৰ যোনবোৰ মানে পাৰ্চনেল বস্তু ডকুমেণ্ট হওক পইচা পাতি হওক ভালদৰে থ'বা কাৰণ ইয়াত মানে কি হৈ যায় মই এইটো নকওঁ যে আমাৰ নিজৰ যোনবোৰ ৰুমত থকা বা নিজৰ যোনবোৰ অসমীয়া ল'ৰা সেইবোৰ চুৰ কৰিছে এইটো নকওঁ কিন্তু বেলেগ কিছুমান এনেকুৱা গ্ৰুপ থাকে মানে যোনে চুৰ কৰে মানে তেওঁলোকে চুৰ কৰিয়ে থাকে মানে ঠিক আছে। যোনে বহুত বেয়া মানে তেওঁলোকে বুজি নাপায় মানে ট্ৰেইনিঙত আহিলে মানে এনেকুৱাভাৱে তেওঁলোকে নিজে পইচাৰে একো নকৰে মানে অকল লোকৰ বস্তু চুৰ কৰিয়ে মানে যেনে তেনে ট্ৰেইনিং চলাই দিম বুলি ভাবে ঠিক আছে। তো এনেকুৱা বহুত বেয়া, মই এইটো নকওঁ যে চব বেয়া কিন্তু এনেকুৱা মানে ল'ৰা আছে বহুত বেয়া মানে নিজৰ টকা পইচা খৰচ নকৰে অকল লোকৰ বস্তু মানে চুৰ কৰি চলিম বুলি ভাবে ঠিক আছে। তো মই আজিলৈকে ইনষ্টাগ্ৰাম একাউণ্টটো ঘূৰাই আনিব পৰা নাই যোনটো মোৰ নতুন মোবাইলটো মানে চুৰ হৈ গ'ল। তো বহুত মানে প্ৰব্লেম হৈছে এতিয়া কাৰণ মই ইনষ্টাগ্ৰামটো এতিয়ালৈকে ঘূৰাই আনিব পৰা নাই ঠিক আছে। যদি মানে এলাও নাই চলোৱা তথাপিও মই মানে প্ৰাইভেট কৰি থৈ দিম বুলি ভাবিছিলোঁ কিন্তু মই এতিয়ালৈকে আনিব পৰা নাই। যদি আনিব পাৰোঁ তোমালোকক ক'ম কিন্তু মই এইকাৰণে ভিডিঅ'টো মানে মই নবনাওঁ বুলি ভাবিছিলোঁ ঠিক আছে। এইবোৰ কথা আপোনালোকক নকওঁ বুলি ভাবিছিলোঁ কিন্তু মই মানে নোকোৱাকৈ থাকিব নোৱাৰিম কাৰণ মই তোমালোকক যোনবোৰ আপডেট দি থাকোঁ যিমান মানে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা লগা তোমালোকক মই যোনবোৰ ইম্পৰ্টেণ্ট কথা কৈ থাকোঁ ঠিক আছে। তো মই ভাবিলোঁ কি তোমালোককো জনাই দিওঁ যাতে তোমালোকে এনেকুৱা ভুল আহি ইয়াত নকৰা ঠিক আছে। তোমালোকে যোনবোৰ পইচা পাতি হওক ডকুমেণ্ট হওক মানে যোনবোৰ মানে ভাল মূল্যৱান বস্তু ইয়াতহে মানে তোমালোকৰ লকাৰ লাগে এটা তলা নহয় দুটা তলা লগাই ভালদৰে ৰাখিবা ঠিক আছে। আৰু চাবি সদায় নিজৰ লগত ৰাখিবা ঠিক আছে। যদি তোমালোকৰ ক্লাছ থাকে বা যদি কিবা ৰানিং আছে বা প্ৰতিটো ক্লাছলৈ যাওঁতে নিজৰ চাবিটো সদায় লগত ৰাখিবা, ভালদৰে ৰাখিবা যাতে পৰি নাযাওক ঠিক আছে। ভালদৰে চাবিটো ৰাখিবা কাৰণ ইয়াত কোনো গম নাপায় মানে ইয়াত পটককৈ বস্তুবোৰ চুৰ হৈ যায়, বহুত চুৰো হয় ঠিক আছে। বহুত মানে কিছুমান গ্ৰুপ থাকে সিহঁতৰ আৰু মই ভাল জেগাতে থৈছিলোঁ কিন্তু কাৰোবাৰ চকু পৰি গ'ল। চ' মই যেতিয়া মানে গৈছিলোঁ নিজৰ জেগাৰ পৰা তো তাৰপিছত মোক মানে খুলি পেলাই মানে ভাঙি পেলাই লৈ গ'ল ঠিক আছে। তো মই এনেকুৱা হোৱাটো নিবিচাৰোঁ কাৰণ মই কাৰো একো অপকাৰো নকৰোঁ আৰু কোনোবাই যদি মোক অপকাৰ কৰে তেতিয়া বহুত বেয়া লাগে ঠিক আছে। কাৰণ চবেই নিজৰ কষ্ট কৰিবলৈ আহিছে ন, নিজে কষ্ট কৰিছে নিজৰ কাৰণে আহিছে। তো এনেকুৱা কৰিব নালাগে আচলতে ঠিক আছে। তোমালোকে আহিছা কষ্ট কৰি চাকৰি কৰিবলৈ আহিছা, ট্ৰেইনিং কৰিবলৈ আহিছা, তো এনেকুৱা যদি হৈ যায় মানে কিবা এটা বেয়া লাগে ন। কাৰণ কাৰোবাক অন্যায় কৰিবও নালাগে আৰু বেলেগে অন্যায় কাকো কৰিব নালাগে কিন্তু তথাপিও কিছুমান এনেকুৱা মানুহ থাকে মানে আনৰ অন্যায় নকৰাকৈ থাকিব নোৱাৰে হয়নে নহয়। কিছুমান জ্বলেই, কিছুমান কাৰোবাৰ বাবে জ্বলেই। কিবা এটা যদি তুমি আজি ছাকচেছ হৈছা, তুমি যদি ছাকচেছ হৈছা ঘৰৰ মানুহবোৰ সুখী হ'ব আৰু তুমি যদি ছাকচেছ নোহোৱা তেতিয়া কাষৰ মানুহে বহুত মানে ভাল পাব। যুগটো মানে এইটো এতিয়া তেনেকুৱাই চলিছে ঠিক আছে। তো মোৰ যোনবোৰ মানে কথা ক'বলগীয়া আছিলে কৈ দিলোঁ, এইটোৱে যাতে বনালোঁ মানে ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এইটোৱে। ট্ৰেইনিঙত আহিলে ভালদৰে সাৱধানতা চলিবা। তোমালোকৰ যোনবোৰ ডকুমেণ্ট হওক
ATM হওক, পাছবুক হওক, নিজৰ পইচা পাতি হওক, অন্যান্য যোনবোৰ মোবাইল হওক ভালদৰে ৰাখিবা, ঠিক আছে। ভালদৰে ৰাখিবা, নহ'লে হেৰাই গ'লে বহুত প্ৰব্লেম হ'ব, যেনেকৈ এতিয়া মোৰ হৈছে। মইতো যেনে তেনে ইউটিউবটো লৈ আহিলোঁ, কাৰণ মোৰ পাছপৰ্ট আছিলে, ইমেইল আছিলে মোৰ গুৰিত, ঠিক আছে। কিন্তু ইনষ্টাগ্ৰাম একাউণ্টটো মই এতিয়ালৈকে আনিব পৰা নাই, ঠিক আছে। তো যিমান পাৰা ভিডিঅ'টো ডিফেন্সৰ ল'ৰাবোৰলৈ শ্বেয়াৰ কৰি দিয়া এতিয়াই, যাতে ট্ৰেইনিঙত আহিলে তেওঁলোকে নিজৰ যোনবোৰ পাৰ্চনেল বস্তু সদায় প্ৰাইভেটকৈ ৰাখিবা, ঠিক আছে। মোৰ দৰে যাতে তোমালোকৰ নেহেৰক, আৰু তোমালোকৰ যোনবোৰ প্ৰব্লেম মোৰ হৈছে তোমালোকক নহওঁ বুলি মই ভিডিঅ'বোৰ বনাই থাকোঁ, ঠিক আছে। সকলোকে ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। তো সকলোকে ধন্যবাদ।